নমস্কাৰ বন্ধুসকল, MRG ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এই যে ঘৰটো আপোনালোকে দেখিছে, এই ঘৰটো হৈছে শদিয়াৰ চপাখোৱাৰ আমাৰ ডাঙৰ দদৌ ঘৰ। এই সুন্দৰ পৰিৱেশেৰে আমাক প্ৰথমতেই আপ্লুত কৰি পেলালে। আৰু এতিয়া আপোনালোকক চিনাকি কৰাই দিব লৈছোঁ, এইটো হৈছে আমাৰ শদিয়াৰ চপাখোৱাৰ সৰু দদৌ ঘৰ। এইজন হৈছে আমাৰ ডাঙৰ নিচাদৌ। ডাঙৰ নিচাদৌৱে যে এইখিনি কাম কৰি আছে, আচলতে সেইদিনা শদিয়াত আমি লগ পালোঁ বৰদৈ চিলাজনী, আৰু বৰদৈ চিলাই ঘৰলৈ ঘূৰি যাওঁতে উঘালি থৈ যোৱা তামোলজোপা। ৰাতিপুৱাই সপৰিয়ালে আইতা আৰু দদৌৰ চৰণত সেৱা আভাস কৰিলে, জীৱনটো মংগলময় আৰু কুশলময় হোৱাৰ উদ্দেশ্যে। আইতা দদৌহঁতক সেৱা ধৰি ডাৱৰীয়া বতৰৰ মাজেৰে অলপ চপাখোৱা টাউনলৈ ওলাই আহিলোঁ। চাৰে 300 আমাৰ হ'লে চপাখোৱা বজাত অলপ আমি ৰাজগড় কওক কিমান লৈছা, কয়লা কিমান লৈছা? 500 টকা নেকি? 500 টকা। এই দাদা লালে যাব অকমান এব মাইটো এইফালে এটা মানে সাজু এইটো কোনটো এটা? এইটো এইফালেও এটা মাল। এইটো চৰ্বিটো অকণমান ঠাই আছে, চামৰাটো ডাঠ, সেইটো গাহৰি ন। এই যে আপোনালোকে দেখিছে, এইখন হৈছে জীয়া নৈ। অৰুণাচলৰ পৰা বৈ আহিছে এইখন নৈ, যাৰ নাম হৈছে জীয়া নৈ। আমাৰ দদৌহঁতৰ ঘৰৰ পাছফালে গাতে লাগি থকা নৈখন আমাক দেখুৱাবলৈ নিছে আমাৰ সৰহপেহী। এইয়া একদম মানে শদিয়া জীয়া নৈ দি নামি দিছোঁ, অকণমান নামি মেলি চালোঁ। গোটেইকেইজনী পানীত জীয়া নৈ চালাগে। এই যে আপোনালোকে দেখিছে আইতাজনী, এই আইতাগৰাকী হৈছে আমাৰ আইতাৰ ভনীয়েক, দেউতাৰ মাহীয়েক আৰু মোৰ আইতা। আমাৰ আইতাৰ নিচিনাৰ হুবহু দেখিবলৈ একেই প্ৰায়। হঠাৎ এই আইতাক দেখি মোৰ আইতালৈ মনত পৰি গৈছিল আৰু বুকুখনে কান্দি উঠিছিল। এইকেইটা আমাৰ কি কয় ভনীয়েকৰ পুতেক, মোৰ দদাই হৈছে। এইজন সৰু দদাই, এজন ডাঙৰ দদাই, তাৰপিছতে এইজন নিচাদৌ মোৰ লগত আহিছে। ভিডিঅ'টো ক'ব লাগিব। এতিয়া ফুৰি মেলি শেষ হৈছে, এওঁলোকৰ ঘৰৰ পৰা এতিয়া বিদায় দিব লৈছোঁ। তাৰপিছতে এতিয়া আমাৰ পেহীকেইজনী ঘৰলৈ যাব ওলাইছোঁ বৰ্তমান। সেই যে আপোনালোকে দেখিছে, আইতা আৰু বুলবুলি পেহীয়ে আমাৰ কাৰণে কিবা এটা বনাই আছে। পেহীয়ে কি বনাইছ? গাহৰি এইয়া গাহৰি বনি আছে, হাতৰ লগত গাহৰি চলিব। গাহৰি চলিব। সেইফালে আইতাই কি বনাইছ?
সজিনা ভাজি চজিনা আৰু ঘৰৰ চজিনা একদম গছ আছে মানে লোকেল সজিনা নহয় বাৰী সজিনা এই বাৰী চজিনা আকৌ দেখাব লাগিব এতিয়া সেইজোপাই হ'ল চজিনা গছ আৰু ইয়াত দীঘল দীঘলকৈ লাগি থাকে চজিনা আৰু আমি বসন্তকাল অহাৰ লগে লগে আমি চজিনা শাক খাওঁ মানে এইবোৰ দীঘল দীঘলকৈ লাগি আছে মই দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ আপোনালোকক এইজোপা হ'ল এই চজিনা গছ ফুৰিবলৈ আহিলোঁ শদিয়াখন চাওঁ বুলি আৰু বহুত দিনৰ পিছত মানে বহুত কেইবাবছৰ হ'ল হয় তাকে দুদুহঁতক লগ পাই বহুত ভাল লাগিছে মই অহাৰ কথা আমি ধন্যবাদ দিছোঁ বহুত দিন দেখা দেখালি চবকে লৈ আহিছোঁ পৰিয়ালৰ সৈতে আৰু তাৰপৰা এটা ভিতৰত কাম কৰি আছে ভাত চাত বনাইছে ফেমিলি আজি দিনটো থাকিম আৰু ইয়াৰ পৰা ৰাওনা হ'ম শদিয়াৰ পৰা তাকে ভিডিঅ'ত মানে স্মৃতিবোৰ আচলতে সময়বোৰ ধৰি ৰাখিবলৈ চেষ্টা এটা কৰিছোঁ এতিয়ালৈ অহা যিটো সময় সেইটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ দুটা দিন শদিয়াত থকাৰ পিছত প্ৰথমতে আমি সৰু দুদুৰ ঘৰৰ পৰা বিদায় মাগিছোঁ শদিয়ালৈ আহিলোঁ আইতা দুদুৰ ঘৰলৈ একদম সপৰিয়ালে আহিলোঁ চবকে দেখুৱাই দিছোঁ আৰু তাৰপিছতে এইটো ভনী জোঁৱাইটো আহিলে মোৰ লগত এইজনী ভনীজনী পৰিবাৰক লৈ আহিলোঁ মাতি মানে ছোৱালী দুজনীৰ লগত ল'ৰাকেইটিৰ লগত আৰু এয়া হৈছে আমাৰ দুদু আমাৰ আইতাৰ ভাইক দেউতাৰ মমাইক মোৰ দুদু হৈছে আৰু এয়া আইতা আৰু নিচাটো আহিলে লগত গোটেইখিনি মানে আজি শদিয়ালৈ আহিলোঁ আচলতে কি যাবলৈ মন নোযোৱা নিচিনা লাগিছে যাবলৈ মনেই যোৱা নাই আচলতে থাকি যাওঁ লাগিছে শদিয়াৰ আহিলৈ গানত এনেই খগেন মহন্তদেৱে গাই থৈ যোৱা নাই মা আমি শদিয়ালৈ যামেই মা আমি সৎফুল খামেই আচলতে শদিয়ালৈ সৎফুল বেলেগ বুলি নাই আচলতে মৰম চেনেহ শ্ৰদ্ধা এইখিনিতে শদিয়াত আপোনালোকে পাব এবাৰ আহক আপোনালোকে সৎফুল নিজে নিজে পাই যাব দুদিন থাকিলে আপোনালোকে শদিয়াত সৎফুল বিচাৰি পাব শদিয়াত থকা দুটা দিন সদায় মনত থাকে আৰু আইতা আৰু দুদুহঁতৰ পৰা বিদায় মাগিলোঁ লগ পাম দে আকৌ কি বেমাৰ ভাল পাইছোঁ হ'ব দে লগ পাম মন গ'লে ফোন কৰিব বাই বাই আজিলৈ এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আজিলৈ থেংক ইউ ধন্যবাদ শদিয়ালৈ আকৌ আহিম